আরে ভাই আমার মেইন মানুষ মই মানে যেতিয়া ৰিজাল্টটো বোলো পুৰা ওলাই এবাৰ বোলে কমপ্লিট ৰিজাল্টটো ওলাই লওক বুলি মই বহি আছিলো তাৰ আৰু এই পাৰ্টৰ কাৰণে এটা এক্সাম্পল হৈ গ'ল গুজৰাট হাৰিয়ানা তাৰপিছত আমাৰ নম্বৰটো আৰু নাই নাই এইটো মানে মিৰেকল হয় মোৰ ভাল লাগিছে কি জানে মই যে আৰম্ভণিৰ পৰা 100+ কৈ আছো নহয় একদম আমি আজি ৰাতিপুৱা মই 7 বজাত কৈ আছো 100+ একদম তোমাক যে মই কৈ আছিলো তুমি যে কৈ আছা কালি নাই একদম মানে যে কষ্ট সাৰ্থক এই স্কিম কামত আহিলো চব একদম কামত কি হ'ল এইবাৰ সকলোৱে এইবাৰ অকল নলবাৰী চাবজেক্ট শুনিছে জয়প্ৰকাশ আচ্ছা আচ্ছা বাকী চব মুছলিম 18 টাইম সিহঁতৰ 19 যিটোৱে হয় মানে অকল সি এটা হয় আৰু বিৰোধী বুলি অখিল আৰু সি বাকী বিৰোধী যদি চাই আৰু গা শুনাব নোৱাৰে এই নিৰ্বাচনটোৱে বহু কথা স্পষ্ট কৰিলে কাৰণ এই নিৰ্বাচনটোৰ যোগেদি এই কথাও স্পষ্ট হ'ল যে অসমীয়া লোকৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যোৱা 10 বছৰ নিৰন্তৰ যি নিষ্ঠা সহকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলে সন্দেহযুক্ত বিদেশীৰ কবলত থকা মাটিবিলাক উচ্ছেদ অভিযান চলাই মুক্ত কৰি কাজিৰঙা বা বটদ্ৰৱাৰ পৰা আৰম্ভ কৰি এই অভিযানটোৰ যোগেদি এটা কথা চৰকাৰখনে স্পষ্ট কৰি দিলে যে কোনো কাৰণতে অবৈধ বাংলাদেশী বিদেশী মুছলমানৰ ইয়াত উপস্থিতি সহ্য কৰা নহ'ব ইয়াৰ বিৰুদ্ধে চৰকাৰখনে দায়বদ্ধতাৰ দায়িত্ব সহকাৰে অসমীয়া জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ বাবে নিৰন্তৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি যাবই এই কথাবিলাকে জনগণক বিশেষভাৱে সন্মান নিয়াবলৈ সক্ষম হ'ল আরে ভাই আমার মেইন মানুষ মই মানে যেতিয়া ৰিজাল্টটো বোলো পুৰা ওলাই এবাৰ বোলে কমপ্লিট ৰিজাল্টটো ওলাই লওক বুলি মই বহি আছিলো তাৰ আৰু এই পাৰ্টৰ কাৰণে এটা এক্সাম্পল হৈ গ'ল গুজৰাট হাৰিয়ানা তাৰপিছত আমাৰ নম্বৰটো আৰু নাই নাই এইটো মানে মিৰেকল হয় মোৰ ভাল লাগিছে কি জানে মই যে আৰম্ভণিৰ পৰা 100+ কৈ আছো নহয় একদম আমি আজি ৰাতিপুৱা মই 7 বজাত কৈ আছো 100+ একদম তোমাক যে মই কৈ আছিলো তুমি যে কৈ আছা কালি নাই একদম মানে যে কষ্ট সাৰ্থক এই স্কিম কামত আহিলো চব একদম কামত কি হ'ল এইবাৰ সকলোৱে এইবাৰ অকল নলবাৰী চাবজেক্ট শুনিছে জয়প্ৰকাশ আচ্ছা আচ্ছা বাকী চব মুছলিম 18 টাইম সিহঁতৰ 19 যিটোৱে হয় মানে অকল সি এটা হয় আৰু বিৰোধী বুলি অখিল আৰু সি বাকী বিৰোধী যদি চাই আৰু